এতিয়াতো আমাক ড্ৰাগছটো শেষ কৰি পেলাইছে। আৰু এতিয়াতো সেইখিনি আমি হেৰি কৰিব নোৱাৰোঁগৈ, আমাৰ কৰিব পৰা আছে। আমাৰ ল'ৰা ছোৱালী নাতিহঁতৰ কথা কৈ আছে, আমি যদি এইখিনি আদৰ্শ হিচাপে দেখাই নাজানো যে মাটি নিজে দখল কৰি এইটো কথা নকৰোঁ, আমি মাওলৈ দিন ডাঙৰ ডাঙৰ আপোনাৰ সময় থাকোঁতে আমি সকলো ছেক্টৰতে মানে দখল কৰিবলৈ চেষ্টা নেমু কৰিব। বাগানত যেনেকুৱা জাতীয় নহওক, এতিয়া আপুনি জানিব সি বৃদ্ধি কৰিব। বংশ বৃদ্ধি কৰিব কেতিয়া? এতিয়া পখিলা নৰে। আপুনি যেতিয়া চাব ইয়াতে কোন ওলাব, এনেকুৱা ডালবিলাকত সৰু সৰু কোন ওলাব মিহি মিহি, তেতিয়া পখিলাটো উৰে। সেই পখিলাটোৱে সেই কোঁটোত কণী পাৰি দিয়ে। সেই কোঁটো গৈ পেলাই তাৰ পৰা খাই 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 গৈ থাকে। আমি যেতিয়ালৈকে গম পাওঁ তেতিয়ালৈকে 1.5 মাহ 2 মাহ বয়সৰ পোকটো। ইমান পলুৰ পৰা সোমাই সোমাই যেতিয়া ডালটো ভাঙি দিলে তেতিয়াই গম পাওঁ ইয়াত পোক আছে বুলি। তাৰ আগত গম নাপাওঁ। তাৰমানে 1.5 মাহ 2 মাহ বয়স, এবছৰ বয়সতে সি গুৰিত পাই গ'ল। তেতিয়া ইডাল হৈ যায় আৰু গুৰিটো খানি খানি হেৰি কৰি দিয়ে। ইয়াৰ প্ৰতিকাৰ হ'ল, সেইটোৰ কাৰণে নতুন কোঁ ওলোৱাৰ লগে লগে আমি 3বাৰমান স্প্ৰে কৰি দিব লাগে প্ৰতি সপ্তাহ। মানে কুঁহি কোঁ আহিছে বুলি ক'লে এইবিলাকত এতিয়া ওলাব নহয়, ফাগুন চ'তত ওলাব এইবিলাক কোঁ। তেতিয়া সেই কোঁবিলাকত স্প্ৰে কৰি দিলে মানে কীটনাশক স্প্ৰে কৰি দিলে পখিলাটোৱে উৰিলেও তাত কণী পাৰিলেও পোৱালিটো নজগে, মৰি যাব নহয়, বেয়া হৈ যাব। সেইটো সময়তে স্প্ৰে কৰি দিব লাগে, মানে বাৰিষা অহাৰ আগত, বাৰিষা যোৱাৰ আগত সেই সময়ত অলপ ট্ৰিটমেণ্ট কৰিব লাগে। যদি পোক লাগিলে তেতিয়াহ'লে গুৰিটো ধুনীয়াকৈ চফা কৰি ৱাটাৰ বাল্ব এইডাল আহিলে যে সেই সেউজীয়াকৈ আহিলে ডাল নাই, দুপাৰ পৰা ফুলিব। কিন্তু এইটো ডালৰ পৰা কেইটা হ'ব, কমচে কম 15টামান ষ্টাম্প কাঠ হ'ব। 15টামান 3ডাল এনেকুৱা আছে, 15টা ষ্টাম্প কাঠ হ'ব ইয়াৰ পৰা। তাৰপৰা সেইটোৰ পৰা পুলি বনালে কি হ'ব, 2 বছৰ লাগিব গুটি লাগিবলৈ। কিন্তু এই এনে ভেৰাইটিটো চেঞ্জ হ'ব, মানে বাকলি ডাঠ হৈ যাব, পাতলকৈ গুটি লাগিব। এতিয়া বিজ্ঞান মানে তাৰমানে ইয়াৰ 1 কেজিত আপোনাৰ 20টা উঠিলে জানোবা, 1 কেজিত 20টা, 40 টকা কেজি। তাৰমানে এটা বগৰী যোৱা মানে 2 টকা লছ। যদি 20 টকাকেও বেছি পাইকাৰী তেতিয়াহ'লে এটা বগৰী 1 টকা। দেখাবি দেই এই বাছে কৈছে না নডাল খালে দেই বগৰী খোৱা খালি এইটো দৰটো হেৰি 2.5 ফুট বা 3 ফুট হ'ব লাগে। এইকেইটা মানে আমাৰ পোৱালি ডাঙৰ এইবিলাক ব্ৰিডিং কৰোঁ, কাৰ্টুনতে ব্ৰিডিং কৰোঁ। আমাৰ ইয়াত অক্সিজেন নালাগে, মানে এইটোত মানে অক্সিজেন ডেফিচিয়েঞ্চি নাহে। তাৰমানে কেলৈ ইয়াৰ পাৰটো পূৰা চাইণ্টিফিকেলি বনোৱা আছে, মানে এয়াৰটো লেভেলটো আছে। লেভেল থকাৰ কাৰণে ইয়াতে কি হয়, মানে এয়াৰ লেভেলটো ঠিক নাথাকিলে মাছৰ আটাইতকৈ ডাঙৰ খাদ্যটো হৈছে প্লেংটন, জু প্লেংটন বুলি কয়। জনাই দিব নালাগে। নডাল খালে দেই বগৰী খোৱা বনসুন্দৰী এইটো সৰু ভেৰাইটিটো। ইয়াৰে বনসুন্দৰীয়ে 4-5 বিধমান আছে, টোটেল 11 বিধ আছে। এই 11 বিধ খেতি আমি কৰিব পাৰোঁ আৰু খুব কম খৰচতে হয় বস্তুটো। মানুহে ভাবে যে ইয়াত বহুত ট্ৰিটমেণ্ট কৰিব লাগে নেকি। সৰু সৰু কেইটামান টেকন'লজি আছে, এইকেইটা জানিলে হৈ যায়। ইয়াত মানে বহুত বেছি খৰচো নহয়, মানে আৰু য'ত একো নহয় তেনেকুৱা মাটিত এইবিলাক হয়। আমাৰ যিবিলাক বালি মাটি আছে বা অলপ পানীয়ে কেতিয়াবা কেতিয়াবা সোমায়, পানী সোমোৱা তেনেকুৱা জেগাবিলাকত আমি বগৰী খেতি কৰিব পাৰোঁ। ই যদি পানীত মিনিমাম ডুবি থাকে নমৰে।
এককাল পানী হ'লেও বগৰী খেতি কেতিয়াও নমৰে মানে চাইট্ৰাছৰ ভিতৰত ইয়াৰ এটা মানে বেলেগ এটা এবিলিটি আছে মানে সেইকাৰণে নমৰে গতিকে তেনেকুৱা এফেক্টেড এৰিয়াত আমি যদি ৰুব পাৰোঁ মানে সোনকালে গুচি আহিম কৃষক বন্ধুসকল আপোনালোকক আজি ৰদালি মনৰ বতৰা দিবলৈ গৈ আছোঁ সুদূৰ ধেমাজি জিলাৰ চিৰিপানীৰ পৰা আমাৰ দেউৰী জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দেউৰী তেখেতৰ নেতৃত্বত উদীয়মান যুৱক আৰু যুৱতীসকলক আমাৰ ফাৰ্মলৈ লৈ আহিছিলে এক মহান উদ্দেশ্য যাতে আমি বাহিৰলৈ নগৈ আমাৰ নিজৰ যিখিনি ভূমি আছে সা সৰঞ্জাম আছে সততে ঢুকি পোৱা এই বস্তুবিলাকক লৈ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত আমি কেনেকৈ জীয়াই থকাৰ সংগ্ৰাম কৰিম এই উদ্দেশ্যে তেখেতে কিছু কথা উমান পাবৰ কাৰণে আমাৰ ইয়ালৈ আহিলে আজি গোটেই দিনটো আমাৰ ইয়াতে তেওঁ পাৰ কৰিলে আমাৰ ফাৰ্মত ন্যূনতম যিখিনি আছে সেইখিনি তেখেতসকলক আমি দেখালোঁ কিছু কথা মত বিনিময় কৰিলোঁ আৰু এই আপাহতে তেওঁলোকে আমাৰ ফাৰ্মলৈ আহি কি অনুভৱ কৰিলে কেনেকুৱা লাগিলে এই কথা আমি জানিব বিচাৰিছোঁ আমি প্ৰশান্ত দেউৰীৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই পৰিৱেশটো ইমান সুন্দৰতা মানে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ধৰণে হৈছে আৰু ইয়াত আহি আপোনাৰ যিমান মানে ভাবিছোঁ তাতকৈ বহু গুণে ভাল মানে মোবাইলত দেখা আৰু ৰিয়েল দেখাটো আকাশৰ পাৰ্থক্য হৈছে কাৰণ মোবাইলতো সকলো বস্তু আমি দেখা পোৱা নাছিলোঁ এতিয়া আহি দেখিলোঁ যে এতিয়া মানে এজন মানুহে স্বাৱলম্বী হ'বৰ কাৰণে যিমানখিনি বিশেষকৈ কৃষকসকলৰ কথা কৈছোঁ চাকৰি কৰা বাদে তো প্ৰত্যেকটো বস্তু আপুনি ইয়াত উৎপাদন কৰি আছে তাৰপৰা যে এজন নিবনুৱা যে স্বাৱলম্বী হ'ব পাৰে গোটেই বস্তু দেখা পালোঁ আৰু যিখিনি কাম আপুনি আগুৱাই আছে ইয়াৰ পৰা আমি বহুতখিনি শিকিবলৈ পালোঁ আমি আশা কৰিছোঁ আমাৰ যিটো টীম আজি ইয়াত উপস্থিত হ'ল প্ৰায় 40গৰাকী টীম আহিছোঁ আমি তাৰপৰা অন্ততঃ দুগৰাকী যদি আপোনাৰ পৰা আজি যিখিনি আমি অভিজ্ঞতা পালোঁ যদি দুগৰাকী যদি আগবাঢ়ি যায় মই ভাবোঁ তেওঁলোকে আজি নিশ্চয় উপকৃত হৈছে আৰু আমি অহাৰো উদ্দেশ্য উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ মহিলা সমাজৰ পৰা যথেষ্ট কেইগৰাকী আছে তেওঁলোকৰ মনোভাৱ কেনেকুৱা কোনে ক'ব ইয়াত আহি আমি ভালেই লাগিছে বাৰু আপোনালোকৰ ইয়াত হেৰিবিলাক কৰাবিলাক চাই কিনি ভাল লাগিছে আমিও অলপমান আপোনাৰ পৰা চাই কিনি শিকিব পাৰিছোঁ আৰু অকণমান আমিও আগবাঢ়িম কৰিবলৈ চেষ্টা কৰি থাকিম আপোনাৰ সেইটো চাই কিনি বহুত সাহস পাইছোঁ আৰু আপোনাৰ সেইটো চাই কিনি বা এই ফাৰ্মটো চাই কিনি ধন্যবাদ আপোনালোকে হয় ভালে লাগিলে ইয়ালৈ আহি পিনে আমি ককাইদেউৰ পৰা বহুত কথা নজনা কথা শিকিব পাৰিলোঁ তেনে ককাইদেউক বহুত ধন্যবাদ জনালোঁ যাতে যিখিনি মই বহুত ধন্যবাদ দিছোঁ যিহেতু মানে তেখেতে উচ্চ শিক্ষা লৈ চাকৰি ক্ষেত্ৰত নুঘূৰি ইফালে সিফালে নকৰি যিখিনি মানে কৃষি মানে যিটো লাইনত তেখেতে বিপ্লৱত মানে নামি পৰি যিখিনি উন্নতি কৰিছে বা যিখিনি আজি তাৰিখত দেখাইছে সেইখিনি বৰ শলাগ ল'ব লগা কথা আৰু আগন্তুক তেখেতে আৰু আগুৱাই যাওক আৰু আমাৰ উঠি অহা যি প্ৰজন্ম তেখেতলোকে প্ৰেৰণা জগায় আৰু ভৱিষ্যত ইয়াতকৈ ডাঙৰকৈ কৰিব বুলি মই আশা ৰাখিছোঁ দাদাক মোৰ ফালৰ পৰা আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ সকলোলৈ পুনৰবাৰ ৰদালি কৃষি ফাৰ্মৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'ৰ পৰা মেলানি মাগিছোঁ জয় অসম জয় হিন্দ